চাইকেলত বান্ধি আনিলে মৃতদেহ এইখন অসমৰে ছবি এয়া বস্তাৰ দৰে আটিয়াটি চাইকেলত বন্ধা হ'ল মৃতদেহ মাজুলীৰটো কোনে নুবুজিব এইখন অসমৰে ছবি এয়া মৃতদেহক শেষ সন্মান কোনো দিব নোৱাৰা অৱস্থা পথৰ দুৰৱস্থাৰ বাবে বস্তাৰ দৰে আটিয়াটি চাইকেলতে বান্ধিবলগীয়া হ'ল মৃতদেহ কাৰণ বেয়া পথৰ বাবে এম্বুলেন্স নাযায় চাইকেলত মৃতদেহ বান্ধি লৈ যোৱা দৃশ্য যে দেখিছে এয়া বিশ্ববিখ্যাত মাজুলীৰ দৃশ্য হাতসাগৰ 13 নদী সিপাৰেও মাজুলীৰ বন্দনা গুঞ্জৰিত হৈ আহে সেইখন মাজুলী এতিয়াও চৰকাৰী উন্নয়নৰ শ্লোগানৰ পৰা বহু দূৰত যাৰ বাবে মৃতদেহ চাইকেলত বান্ধি আনিবলগীয়া হ'ল পৰিয়ালৰ লোকে চিৰ বিদায়ৰ শেষ সময়তো যেন সন্মান লাভ নকৰিলে মৃতকে ঘটনা লুইত খাবলু পঞ্চায়তৰ অধীনৰ বালিগাঁৱৰ গাঁওখনৰ জীৱন দাস নামৰ এজন লোকৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকে গড়মূৰ পীতাম্বৰদেৱ জিলা চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছিল পিছে গড়মূৰৰ পৰা লুইত খাবললৈ এম্বুলেন্স যাব পৰাৰ কোনো সুবিধা নথকাৰ বাবে পৰিয়ালৰ লোকে চাইকেলতে মৃতদেহ বান্ধি পদযাত্ৰা কৰিবলৈ বাধ্য হয় খেৰকটীয়া নদীৰ ওপৰেৰে থকা এই দলংখনৰ ওপৰেৰে এম্বুলেন্সটো বাদেই বাইক এখনো পাৰ হৈ যাব নোৱাৰে সেয়ে মৃতদেহটো চাইকেলত আটিয়াটি বান্ধি বিপদসংকুলভাৱে খেৰকটীয়া নদীৰ ওপৰেৰে এনেদৰে লৈ গ'ল এইখন মাজুলীয়ে যিদৰে অসমৰ গৌৰৱ ধ্বজা উৰুৱাইছে একেদৰে চহকী কৰি গৈছে অসমীয়াৰ সংস্কৃতিৰ ভঁৰাল এইখন মাজুলীৰ পৰাই ৰাইজে অসমৰ মুখ্যমন্ত্ৰীও নিৰ্বাচিত কৰি পঠিয়াইছিল লংকালৈ যোৱা ৰজাই প্ৰজাৰ দুখভাগৰ সাহমনীয়াবোৰৰ খবৰ ল'বলৈ আহৰি নাপালে যাৰ বাবে আজি হাস্পতালৰ পৰা মৃতদেহ চাইকেলত বান্ধি নিবলৈ বাধ্য হৈছে সাধাৰণ জনতাই এয়া কেৱল মাজুলীৰ বাবে লাজৰ কথা নহয় সমগ্ৰ অসমৰ বাবে লজ্জাজনক বিষয় যি সময়ত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণৰ কথা ওলাই আছে তেনে সময়ত ব্ৰহ্মপুত্ৰৰ এটা খুঁটিৰ ওপৰেৰে পাৰ হ'বলৈ দৈনিক জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে একাংশ লোকে মাজুলীৰ জনতাৰ দুখবোৰ ৰজাঘৰে নিশ্চয় কেতিয়াবা বুজি উঠিব মাজুলীৰ পৰা উজ্জ্বল পেগুৰ প্ৰতিবেদন এনিভাৰত 24